আজি আমি সকলে যে একগোট হইছো একগোট হওয়া কাৰণ হল যে আমি অসমৰ নৱপ্ৰজন্মলৈ এটা সংকল্প লৈছো আমি অসমৰ আইসকলৰ প্ৰতি এটা নতুন দৃষ্টিৰে আমি আগবাঢ়ি যাবলৈ বিচাৰো অসমৰ থলুৱা উদ্যোগসকলৰ লৈ এটা নতুন পৰিকল্পনা লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰিছো আৰু এয়া হল পাৰ্থক্য আমাৰ দল আৰু বৰ্তমানৰ বিজেপি চৰকাৰক নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ মাজত তেওঁলোকে স্বাৰ্থ ৰাজনীতি কৰে আমি সেৱা ৰাজনীতি কৰোঁ তেওঁলোকে নিজৰ ল'ৰা নামত কোম্পানী খুলিবলৈ বিচাৰে আমি অসমীয়া দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীৰ বাবে চৰকাৰী স্কুল খুলিবলৈ বিচাৰে তেওঁ নিজৰ পৰিবাৰৰ বাবে তেওঁলোকে 10 কোটি আঁচনি ল'বলৈ বিচাৰে আমি অসমৰ থলুৱা উদ্যোগ বাবে আৰু তেওঁলোকে এটা ভাল পৰিস্থিতি পাওক ভাল পৰিৱেশ পাওক হেয়াৰ বাবে আমি কাম কৰিবলৈ বিচাৰো তেওঁলোকে অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে আমি অসমীয়া মানুহৰ ৰাজনৈতিক সবলীকৰণ হোৱাটো বিচাৰো আজি তেওঁলোকে অসম চুক্তি নাইকিয়া কৰিবলৈ বিচাৰে আমি অসম চুক্তি আমি সবল কৰিবলৈ বিচাৰো এয়া হল পাৰ্থক্য আজি সেই কাৰণে আজি বিভিন্ন বিজেপি দলৰ নেতাসকল আমাৰ লগত যোগাযোগত আছে আজি কিছুমানে আমাক যোগ দিছে বহুতে আমাক ফোন কৰি আছে কি দাদা আমিতো আপোনাৰ লগত কথা পাতি আছো আপোনালোকে আজি আমাক কিয় যোগদান কৰা নাই তো মই এটাহে কথা ক'বলৈ বিচাৰো যে আজি যে যোগদান কাৰ্যসূচী আপোনালোকে মাত্ৰ এটা ট্ৰেইলাৰ হিচাপে ধৰি লওক মাত্ৰ এটা ট্ৰেইলাৰ হিচাপে ভাবিব পাৰে প্ৰত্যেক মাহত আমাৰ যোগদান কাৰ্যসূচী হ'ব প্ৰত্যেক মাহত হ'ব আপোনালোকে চাব আজি গুৱাহাটীত হ'ল পৰৱৰ্তী দিনত বাৰাকত হ'ব তাৰ পিছত নামনিত হ'ব তাৰ পিছত আমাৰ হিলছত হ'ব প্ৰত্যেক মাহত আমি এতিয়াৰ পৰা আমি ক্যালেন্ডাৰ আমি বানি ৰাখিছো আৰু আজি যদি 10 সেপ্টেম্বৰত আজি যোগদান কাৰ্যসূচী আমি লৈছো মই আজি এখন মঞ্চৰ পৰাই মই কৈছো যে আহা যোগদান কাৰ্যসূচী আহা 10 অক্টোবৰত হ'বলৈ গৈছে আহা 10 অক্টোবৰত হ'বলৈ গৈছে আজি কিয় মানুহবোৰ বিজেপি দলটোক এৰিবলৈ বিচাৰে যেহেতু তেওঁলোকে নিজে দেখিছে যে এখন দল এটা দল হৈ থকা নাই এই গোটেই দল এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড কোম্পানী হৈ গৈছে যিখন দলৰ ভিতৰত যিখন প্ৰাইভেট লিমিটেড কোম্পানীৰ ভিতৰত পৰিবাৰৰ এজন সদস্য চেয়াৰম্যান চকীত বহি আছে যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত পৰিয়ালৰ আৰু এজন সদস্য সিও চকীত বহি আছে যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত আৰু এজন সদস্য আজি তেওঁলোকে সিএ পদত বহি আছে তো গোটেই দল গোটেই চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্মৰ আজি পৰিণত হৈ গৈছে যাৰ ফলত বহুতে যি আদৰ্শ লৈ ৰাজনীতিত ভৰি দিছে ৰাইজক সেৱা কৰিবলৈ সেই সুযোগটো তেওঁলোকে পোৱা নাই আৰু সেই কাৰণে মানুহে গম পাই গৈছে যে যদি আমি ৰাজনীতিত ৰাইজক সেৱা কৰিবলৈ ভৰি দিছো তেতিয়া আমাৰ কাৰণে ৰাজনীতি কৰা ৰাইজক সেৱা কৰা এটাহে মঞ্চ আছে হেয়া হল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দল যিখন দল সংবিধানৰ লগত জড়িত এই সংবিধানৰ ভিতৰত কি লিখা আছে যে ভাৰত আমাৰ বিভিন্ন ৰাজ্যৰ এটা মিলন আৰু তাতে বুজাই দিয়ে কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা কংগ্ৰেছ দল যদিও এটা ৰাষ্ট্ৰবাদী দল কিন্তু এই ৰাষ্ট্ৰৰ ভিতৰত আমি বিভিন্ন জনগোষ্ঠী বিভিন্ন জনজাতিৰ জাতীয়বাদী চিন্তাধাৰা একত্ৰিত কৰি আমি এটা শক্তিশালী ভাৰত ৰাষ্ট্ৰ আমি সৃষ্টি কৰিবলৈ বিচাৰো
এই চিন্তা একে চিন্তা আমাৰ আগতে কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱৰ আছে। প্ৰয়াত তৰুণ গগৈদেৱ আজি অসমখনৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন জনজাতিৰ জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰি সবল কৰি এটা বৰ অসম গঠন কৰিবলৈ এটা প্ৰচেষ্টা হাতত লৈছে। যি জাতীয়বাদী চিন্তাধাৰাত কাৰ্বি আংলঙৰ তেওঁলোকৰ আৰ্টিকল 244A সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰাত অসম চুক্তি 6 নং দফা সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা বঙালী মানুহৰ স্বাভিমান সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা হিন্দী স্পিকিং মানুহৰ তেওঁলোকৰ উদ্যম সোমাই আছে, যি জাতীয়বাদী চিন্তাধাৰা বড়ো কাৰ্বি ৰাভা মিচিং দেউৰী আজি তেওঁলোকৰ জনজাতিৰ তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সোমাই আছে। এয়া হ'ল কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা। আমি কোনো জনগোষ্ঠীক কোনো জনজাতিক অন্যায় হোৱাটো নিবিচাৰোঁ। ভোট আমাক দিয়ক বা নিদিয়ক, কিন্তু কংগ্ৰেছ দল আজি প্ৰত্যেক জনগোষ্ঠী প্ৰত্যেক জনজাতি প্ৰত্যেক ধৰ্ম প্ৰত্যেক ভাষাৰ মানুহৰ লৈ মাত মাতিব। এয়া হ'ল কংগ্ৰেছ দল। আৰু মই আজি এখন মঞ্চৰ পৰা বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলৰ ভিতৰত বহুতখিনি মানুহ আছে যিসকলে মাজে মাজে ৰাহুল গান্ধী ডাঙৰীয়াক কৈ থাকে যে নহয় ৰাহুল গান্ধী ডাঙৰীয়া, আজি দেশৰ ভিতৰত পৰিৱৰ্তন আহিছে, কংগ্ৰেছ দলৰ আদৰ্শ ভিতৰত সলনি হ'ব লাগে। আমি নিজৰ দলৰ অলপ বিজেপি দলটোক চাই অলপ অনুকৰণ কৰিব লাগে। কিন্তু আজি মই এখন মঞ্চৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক বিভিন্ন মঞ্চত কৈছে যে নহয়, কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি আছিল, আছে আৰু সেকুলাৰ পাৰ্টি সদায় হৈ থাকিব। ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ কয় যে আমাৰ চিন্তাধাৰা কি, আমাৰ আইডিঅলজি কি। আমাৰ আইডিঅলজি হৈছে ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ লিখিত সেই সংবিধান, যি সংবিধানৰ ভিতৰত লিখা আছে যে আমি সকলোৱে ভাৰতীয় নাগৰিক, আমালোকৰ সমান অধিকাৰ, আমালোকৰ সমান অধিকাৰ। এই সমান অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুজি নাপায়। তেওঁ নিজকে প্ৰথম শ্ৰেণী নাগৰিক ভাবে, নিজকে অহংকাৰী ৰজা ভাবে আৰু অসমীয়া ৰাইজক নিজৰ এমপ্লয়ীৰ দৰে নিজৰ অফিচত কাম কৰা মানুহৰ দৰে আজি তেওঁলোকক ব্যৱহাৰ কৰে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনো তেতিয়া চৰকাৰী আঁচনি পাব, আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমালোচনা কৰোঁ তেতিয়া তেওঁলোকে চৰকাৰী আঁচনি কৰ্তন কৰিব। ইমান সাহস ক'ৰ পৰা পালে, ইমান অহংকাৰ কেনেকৈ সোমালে? তেওঁলোকে ইতিহাস পঢ়া নাই, তেওঁলোকে আমাৰ ভাৰতীয় গ্ৰন্থবোৰ পঢ়া নাই। আমাৰ সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়া ডাঙৰীয়া ক'লে যে ভাৰতৰ ইতিহাসত ভাৰতীয় ধৰ্মীয় গ্ৰন্থত সদায় এটা কথা লিখা আছে যে অহংকাৰৰ পতন হ'বই, অহংকাৰৰ পতন হ'বই। আৰু আজি সেইকাৰণে কিছু দুৰ্যোধনৰ কথা কৈছে, ময়ো কৈছোঁ মহাভাৰত অধ্যয়ন কৰা উচিত। কিয়নো মহাভাৰতৰ ভিতৰত দুৰ্যোধন আগতে তেওঁ নিজৰ ভাতৃৰ প্ৰতি হিংসা নাছিল। যুধিষ্ঠিৰ দুৰ্যোধন একেলগে একে ঘৰত ডাঙৰ হৈছিল, একে গুৰু দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। এই দুইটা ভায়েকৰ ককায়েকৰ মাজত এজন মামা সোমোৱা পিছত সংঘাত লাগিল, হয় না নহয়? নহ'লে দুইটা ভাই ককায়েক একেলগে ডাঙৰ হ'ল, একেলগে ভাত খাইছিল, একেলগে দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। দুইজনৰ মাজত সংঘাত কোনে লগালে? এজন মামাই। সেই মামা নাম মনত আছেনে নাই? কি নাম? কি নাম? আকৌ কওক। অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ৰাইজৰ চিন্তা নাই, ক'লে অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ উন্নয়নৰ তালিকাত লৈ যাব। কিন্তু শিক্ষা চাওক, স্বাস্থ্য বিভাগ চাওক, এই দুইটা বিভাগত আগতে তেওঁহে মন্ত্ৰী আছিল। আৰু আজি শিক্ষা কথা কওক
বা চিকিৎসা কথা কওক ভাৰতৰ অন্যতম 5টা ৰাজ্যত নহয় তলৰ পৰা 5টা ৰাজ্যৰ ভিতৰত আজি আমি অসমখন নাম আমি দেখা পাইছো কিমান লজ্জাজনক কথা আজি মই বাহিৰলৈ যেতিয়া যাওঁ আমাৰ বিভিন্ন আমাৰ মানুহবোৰে কয় কিয় হৈ আছে অসমৰ ভিতৰত মাত্ৰ সাম্প্ৰদায়িক কথা মাত্ৰ কেলেংকাৰী কথা আৰু শিক্ষা ক্ষেত্ৰৰ তলত চিকিৎসা ক্ষেত্ৰৰ তলত ড্ৰাগছত বাঢ়ি গৈছা অনলাইন ক্ৰাইমত বাঢ়ি গৈছা সিন্ডিকেটত বাঢ়ি গৈছা জংগলবোৰ নাইকিয়া হৈ গৈছে তেনে ধৰণৰ আজি অসমৰ ছবি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত এই কাৰণে এইখন নিৰ্বাচন ঠিকে ক'লে যে এইখন নিৰ্বাচন এজন ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন নহয় এইখন নিৰ্বাচন হ'ল যে অসমৰ জনসাধাৰণ অসমৰ দায়িত্ব লোৱা কাৰণে নিৰ্বাচনী ৰণত নামিব আৰু অসমৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যেখন হ'ব অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে আমি বিচাৰো শান্তি সম্প্ৰীতি আমি বিচাৰো আমালোকৰ মাজত মিলাপ্ৰীতি আমি এটা চৰকাৰ বিচাৰো যি চৰকাৰ পুঞ্জিপতিসকলৰ নহয় যি চৰকাৰ গাঁৱৰ মানুহৰ কাৰণে চিন্তা কৰিব যি চৰকাৰ গুৱাহাটীত থকা 4টা 5টা ডাঙৰ ঠিকাদাৰৰ বাবে নহয় গাঁৱৰ ভিতৰত আমাৰ সেই সৰু সৰু ঠিকাদাৰৰ বাবে চিন্তা কৰিব যি চৰকাৰ প্ৰাইভেট স্কুলৰ কথা নহয় যি চৰকাৰ চৰকাৰী স্কুলৰ শিক্ষকসকলক সন্মান দিব যি চৰকাৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলক অপমানিত নকৰে চৰকাৰী আমাৰ কৰ্মচাৰীসকলক বিভিন্ন পেঞ্চন আঁচনিৰ যোগেদি সন্মান কৰে আজি এনেকুৱা এটা চৰকাৰ আমি গঠন কৰিলেহে অসমখনৰ নাম আমি সোণৰ আখৰে আমি লিখিব পাৰিম আৰু সেই কাৰণে আমাৰ আগন্তুক দিনত বহুত আমাক কষ্ট কৰিব লাগিব আৰু মই আশাবাদী যে আজি যিদৰে আমি পৰামৰ্শ পাইছো আজি যিদৰে নতুন অসম ওলাই আহি আমাক হাতটো মজবুত কৰিছে যিদৰে জ্যেষ্ঠসকল আহি আমাক আশীৰ্বাদ প্ৰদান কৰিছে আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণৰ বিচৰা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ 100% নিশ্চিত তো মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই পুনৰবাৰ আজি এখন সভা সুন্দৰকৈ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মঞ্চত বহি থকা আমাৰ কংগ্ৰেছক নতুনকৈ যোগ দিয়া আমাৰ অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আৰু বিভিন্ন আমাৰ কনিষ্ঠসকল যে আহিছে মোৰ আন্তৰিক মৰম যাচি ইয়াত উপস্থিত থকা সাংবাদিকসকলৰ প্ৰতি নিজৰ সন্মান যাচি পুনৰবাৰ এই ভাদ মাহত সকলৰ ঘৰৰ মংগলৰ কামনা কৰি আজি ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম